নমস্কাৰ পৰীক্ষা সম্পৰ্কীয় এক অতি গুৰুত্বপূৰ্ণ ঘোষণা যে আজি নোটিছ প্ৰকাশ হৈছে কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেম আৰু ডিগ্ৰী ফাৰ্ষ্ট চেম NEP এণ্ড নন NEP এক্সামিনেশ্যন 2024 আৰু ডিগ্ৰী অল কোৰ্ছৰ এক্সামিনেশ্যন 2024 আচলতে যিসকলে বেক দিব বিচাৰে বেক লাৰ্ণাৰ্ছসকলৰ অৰ্থাৎ যিসকলৰ ফাৰ্ষ্ট চেমত ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী NEP হওক বা নন NEP হওক বেক লাগিছিল তেওঁলোকে উইথ ফাইন সহ ইতিমধ্যে লাষ্ট ডেট পাৰ হৈ গৈছে সেইকাৰণে উইথ ফাইন সহ আপোনালোকৰ ডেট এক্সটেণ্ডেড কৰিছে 27 জানুৱাৰীলৈকে বঢ়াই দিছে যিসকলে বেক দিব বিচাৰিছে কিন্তু ফৰ্ম ফিল আপ কৰা নাছিলে তেওঁলোকৰ কাৰণে সুবিধা প্ৰদান কৰিছে 27 জানুৱাৰীলৈকে থাকিব আপোনালোকে চাব যে যিসকলৰ NEP সিলেবাছৰ মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী 230 পৰা আৰম্ভ হৈছিল এনৰলমেণ্ট নম্বৰ সেইসকলে এপ্লাই কৰিব পাৰিব 230 পৰা ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী যিসকলৰ এনৰলমেণ্ট নম্বৰ আৰম্ভ হৈছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু মাষ্টাৰ ডিগ্ৰী লাৰ্ণাৰ্ছ নন NEP সিলেবাছৰ যিসকলৰ 181920212223 আৰম্ভ হৈছিলে তেওঁলোকে দিব পাৰিব অতি গুৰুত্বপূৰ্ণ চাব যিসকলৰ অল্ড কোৰ্ছ বেক এক্সামিনেশ্যন আছিলে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ 16 পৰা যায় এনৰলমেণ্ট নম্বৰ আৰম্ভ হৈছিলে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব অতি গুৰুত্বপূৰ্ণ আপোনালোকে এনৰলমেণ্ট নাম্বাৰখিনি চাই ল'ব সেই অনুযায়ী আপোনালোকে ফৰ্ম ফিল আপ কৰিব বেকৰ কাৰণে মই কেনেকৈ বেকৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে সেই সম্পৰ্কীয় এটা ভিডিঅ' ইয়াত চেনেলত দিয়া আছে চাব আপোনালোকে জানেই যে বেকৰ কাৰণে আপোনালোকে লেট ফাইন ওপৰঞ্চি আপোনালোকে 300 ৰুপিজ পে' কৰিব লাগিব যিসকলে এখনৰ কাৰণে যি আছে মাচুল আৰু দুখনৰ কাৰণে যেনেকুৱা ধৰণৰ মাচুল আছে তেনেকুৱা ধৰণৰ মাচুল পে' কৰি অতিৰিক্ত আপোনালোকে লেট ফাইন 300 ৰুপিজ অতিৰিক্ত দিব লাগিব অতি গুৰুত্বপূৰ্ণ এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথা গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব মই চেমিনাৰ পেপাৰ আৰু ডিচাৰ্টেশ্যনো এই চেনেলত দি থোৱা আছে আজিলৈ আহোঁ ধন্যবাদ